এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ নুমলীগড়ৰ সুন্দৰপুৰত এটা পৰিত্যক্ত গাঁতত আবদ্ধ এটা বন্যহস্তী প্ৰায় 3 ঘণ্টাৰো অধিক সময় ধৰি আবদ্ধ হৈ থাকে বন্যহস্তীটো ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক আৰু জেচিবিৰ সহায়ত সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাতীটোক বৰ্তমান বিজুলী বনাঞ্চললৈ লৈ যোৱা হৈছে অঞ্চলটোত নিশা বিচৰণ কৰি আছিল হাতীৰ এটা জাকে পুনৰ জনাইছো নুমলীগড়ৰ সুন্দৰপুৰত এটা পৰিত্যক্ত গাঁতত আবদ্ধ এটা বন্যহস্তী প্ৰায় 3 ঘণ্টাৰো অধিক সময় ধৰি আবদ্ধ হৈ থাকে হাতীটো ঘটনাস্থলীত বন বিভাগৰ লোক আহি জেচিবিৰ সহায়ত সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতীটোক আৰু এই মুহূৰ্তত বিজুলী বনাঞ্চললৈ লৈ যোৱা হৈছে হাতীটোক অঞ্চলটোত নিশা বিচৰণ কৰি আছিল হাতীৰ এটা জাকে হয় মানে কি আমাৰ গাঁৱৰ ৰাইজে খবৰ দিলে যে সুন্দৰপুৰৰ গাঁত এটা হাতী মানে উঠিব পৰা নাছিলে আমি লগে লগে খবৰ পাই আহি চালো হয় এটা হাতী ওলাব পৰা নাই লগে লগে আমি এখন জেচিপি ললো আৰু জেচিপি লৈ পেলাই হাতীটো মানে উদ্ধাৰ কৰিলো আৰু কিমান সময় আবদ্ধ হৈ থাকে গাঁৱৰ ৰাইজে কোৱা মতে প্ৰায় 1 ঘণ্টা বুলি কৈছে খবৰ দিয়াৰ পিছত লগে লগে আমি আহি পেলাই এতিয়া হাতীটো উদ্ধাৰ কৰিলো এতিয়া হাতীটো বিজুলী যাব ফালে ওলাই গ'ল সুস্থ অৱস্থাত উদ্ধাৰ হৈছিল সুস্থ অৱস্থাতে একো আঘাতপ্ৰাপ্ত নাই বাৰু সুস্থ হৈ আছে অঞ্চলৰ ৰাতি হাতীয়ে বিচৰণ কৰি আছিলে হয় থাকেই প্ৰায় ইয়াতে হাতী থাকেই বাগানৰ মাজে মাজে থাকেই হাতী নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ প্ৰতিবেদন সংবাদ লহৰ